সকলো ইলেক্ট্ৰিক মিডিয়াৰ লগতে ছ'চিয়েল মিডিয়াৰ যিমান জড়িত আছে তেখেতলোকে এই বাৰ্তা অসমবাসীক জনোৱাৰ বাবে আৰু মই হয় 24 ঘণ্টা সময় মই ইয়াত যিমান চাপৰি অঞ্চল আছে য'ত জীৱ-জন্তু বাস কৰে তাৰ পৰা প্লাষ্টিক যিমান মুক্ত কৰাৰ চেষ্টাৰে যিমান প্লাষ্টিক বটল পাইছোঁ যিমান সামান্য পৰিমাণৰ প্ৰয়াসেৰে যিমান পাইছোঁ সেইখিনি লৈ আহিছোঁ আৰু লৈ আহি শিৱসাগৰ জিলাৰ যি টুৰিষ্ট গাইড এছ'চিয়েশ্যন আছে তেখেতলোকক সমৰ্পণ কৰিম আৰু মই এই যাত্ৰা আগলৈ এনেকৈ কৰি অব্যাহত ৰাখি গৈ থাকিম। হয় মই 2019 চনৰ পৰাই মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত যি মই সচৰাচৰ মই ডিব্ৰুগড় উজনিৰ পৰা নামনিলৈ এই যাত্ৰা আৰম্ভ গৈ থাকোঁ। মোৰ যিহেতু এটা কোম্পানী আছে ABCD এক্সপ্ল'ৰেশ্যন বুলি, সেই যিটো কোম্পানী হাউচ বোট আছে আৰু আমি সেই হাউচ বোটেৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ গেষ্ট আহে সেইখিনি গেষ্টক লৈ মই সচৰাচৰ উজনিৰ পৰা নামনিলৈ গৈ থাকোঁ আৰু তেতিয়াই দেখা পাওঁ যে কি ব্ৰহ্মপুত্ৰৰ বুকুত যি সৰু সৰু চাপৰিবোৰ আছে তাত জনশূন্য কিন্তু জীৱ-জন্তুৱে বাস কৰে আৰু সেই জীৱ-জন্তুৰ স্বাৰ্থত মই দেখিলোঁ যে কি বহুত প্লাষ্টিক তাত গোট খাই থাকে। প্লাষ্টিক বটল হওক, চিখৰ পেকেট হওক, চিপছৰ পেকেট হওক, মানুহে ঘঁহা ক্ৰীম হওক চব উপঙি আহে প্লাষ্টিক আৰু আহি তাত গোট খাই থাকে। আৰু সেই মৰ্মে মই ভাবি ল'লোঁ যে কি যিহেতু মই এই নদীৰ লগত জড়িত হৈ পৰিছোঁ আৰু এই নদীখন মোৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু সেই ঘৰ চফা কৰা মোৰ দায়িত্ব। সেই দায়িত্ব মৰ্মে মই 2021 চনৰ পৰা মই 2021 চনত এখন ৱেষ্ট প্লাষ্টিক বটলেৰে এখন বোট নিৰ্মাণ কৰি মই ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যাত্ৰা কৰিছিলোঁ আৰু সেই যাত্ৰা সফল হোৱাৰ পিছত মই আকৌ 2022 চনতো এটা দিহিংমুখ বুলি এটা জেগালৈ যাত্ৰা কৰিছিলোঁ। 2023 চনতো মই ডিব্ৰুগড়ৰ অপজিটত গৈছিলোঁ, এটা চাপৰি আছে য'ত ঘোঁৰা আছিলে, বনৰীয়া ঘোঁৰা ৱাইল্ড হৰ্চেছ, তাতো গৈ চফা কৰি অভিযান কৰিছিলোঁ আৰু 2024ত মই এটা ডাঙৰ 13 দিনীয়া যাত্ৰা লৈ ওলাইছোঁ। আজি প্ৰথমটো দিনত মই শিৱসাগৰ উপস্থিত হৈছোঁ, শিৱসাগৰ দিখৌমুখত আৰু শিৱসাগৰ দিখৌমুখৰ যি ৰাইজ আৰু তথা শিৱসাগৰবাসী ৰাইজে যি উষ্ম আদৰণি জনাইছে ইয়াক মই নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। সকলো ইলেক্ট্ৰিক মিডিয়াৰ লগতে ছ'চিয়েল মিডিয়াৰ যিমান জড়িত আছে তেখেতলোকে এই বাৰ্তা অসমবাসীক জনোৱাৰ বাবে আৰু মই হয় 24 ঘণ্টা সময় মই ইয়াত যিমান চাপৰি অঞ্চল আছে য'ত জীৱ-জন্তু বাস কৰে তাৰ পৰা প্লাষ্টিক যিমান মুক্ত কৰাৰ চেষ্টাৰে যিমান প্লাষ্টিক বটল পাইছোঁ যিমান সামান্য পৰিমাণৰ প্ৰয়াসেৰে যিমান পাইছোঁ সেইখিনি লৈ আহিছোঁ আৰু লৈ আহি শিৱসাগৰ জিলাৰ যি টুৰিষ্ট গাইড এছ'চিয়েশ্যন আছে তেখেতলোকক সমৰ্পণ কৰিম আৰু মই এই যাত্ৰা আগলৈ এনেকৈ কৰি অব্যাহত ৰাখি গৈ থাকিম। হয় মই 2019 চনৰ পৰাই মই ৰিভাৰ টুৰিজিমৰ লগত জড়িত যি মই সচৰাচৰ মই ডিব্ৰুগড় উজনিৰ পৰা নামনিলৈ এই যাত্ৰা আৰম্ভ গৈ থাকোঁ। মোৰ যিহেতু এটা কোম্পানী আছে ABCD এক্সপ্ল'ৰেশ্যন বুলি, সেই যিটো কোম্পানী হাউচ বোট আছে আৰু আমি সেই হাউচ বোটেৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিখিনি আমাৰ গেষ্ট আহে সেইখিনি গেষ্টক লৈ মই সচৰাচৰ উজনিৰ পৰা নামনিলৈ গৈ থাকোঁ আৰু তেতিয়াই দেখা পাওঁ যে কি ব্ৰহ্মপুত্ৰৰ বুকুত যি সৰু সৰু চাপৰিবোৰ আছে তাত জনশূন্য কিন্তু জীৱ-জন্তুৱে বাস কৰে আৰু সেই জীৱ-জন্তুৰ স্বাৰ্থত মই দেখিলোঁ যে কি বহুত প্লাষ্টিক তাত গোট খাই থাকে। প্লাষ্টিক বটল হওক, চিখৰ পেকেট হওক, চিপছৰ পেকেট হওক, মানুহে ঘঁহা ক্ৰীম হওক চব উপঙি আহে প্লাষ্টিক আৰু আহি তাত গোট খাই থাকে। আৰু সেই মৰ্মে মই ভাবি ল'লোঁ যে কি যিহেতু মই এই নদীৰ লগত জড়িত হৈ পৰিছোঁ আৰু এই নদীখন মোৰ ঘৰ বুলি ভাবি লৈছোঁ আৰু সেই ঘৰ চফা কৰা মোৰ দায়িত্ব। সেই দায়িত্ব মৰ্মে মই 2021 চনৰ পৰা মই 2021 চনত এখন ৱেষ্ট প্লাষ্টিক বটলেৰে এখন বোট
নিৰ্মাণ কৰি মই ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যাত্ৰা কৰিছিলোঁ আৰু সেই যাত্ৰা সফল হোৱাৰ পিছত মই আকৌ 2022 চনতো এটা দিহিংমুখ বুলি এটা জেগালৈ যাত্ৰা কৰিছিলোঁ 2023 চনতো মই ডিব্ৰুগড়ৰ অপজিটত গৈছিলোঁ এটা চাপৰি আছে য'ত ঘোঁৰা আছিলে বনৰীয়া ঘোঁৰা ৱাইল্ড হৰ্চেছ তাতো গৈ চফা কৰি অভিযান কৰিছিলোঁ আৰু 2024ত মই এটা ডাঙৰ 13 দিনীয়া যাত্ৰালৈ ওলাইছোঁ আজি প্ৰথমটো দিনত মই শিৱসাগৰ উপস্থিত হৈছোঁ শিৱসাগৰ দিখৌমুখত আৰু শিৱসাগৰ দিখৌমুখৰ যি ৰাইজ আৰু তথা শিৱসাগৰ বাকী ৰাইজে যি উষ্ম আদৰণি জনাইছে ইয়াক মই নথৈ আনন্দিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ